এইখনে অসম কালি দেখিবলৈ পাইছিলো যে পকা ৰাস্তা ফুটি পেলাই গছৰ পুলি উলিয়াই তাকো ড্ৰিলৰ মেচিনৰ দ্বাৰা ফুটা কৰি পেলাই গছ পুলি ৰোৱা আছিলে। যেতিয়া গোটেই অসমৰ মানুহে হাঁহিলে, যেতিয়া লাজ পাই এইখন চৰকাৰে কি ক'লে, এতিয়া এইটো ক'ব লাগিব ডিজিটেল টাব বনাইছে ক'ব লাগিব। এইটো একে ৰাতিৰ ভিতৰতে এতিয়া পকাৰে এতিয়া মানে বেৰা দিছে ক'ব লাগিব, টাব বুলিয়ে ক'ব লাগিব। আৰু ইয়াৰ ভিতৰত যে গছ পুলি চব, এই গছডাল এনেকৈ ৰুইছে, তগৰৰ পুলি আনিছে। মানে আচৰিত কথা, মানে এতিয়া এই গছবিলাকত এতিয়া শিলগুটি, ফল মূলৰ ঠাইত শিলগুটি লাগিব যেন অনুভৱ হৈছে। এতিয়া ফল মূলৰ ঠাইত ইয়াত শিলগুটি পাথৰ লাগিব। মানে ডিজিটেল অসমৰ ডিজিটেল গছপুলি, এইডাল ডিজিটেল অসমৰ ডিজিটেল গছপুলি। মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে এনেকুৱা, মই মন গ'লে গছ কাটিবও পাৰোঁ আৰু আলহী আহিলে একেদিনাই একে ৰাতিৰ ভিতৰত গছপুলি ৰুই দেখুওৱাৰ সুন্দৰ অভিনয়ো কৰিব পাৰোঁ। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যিসকল অভিযন্তা বিষয়া আছে তেওঁলোকক লুকুৱাই ৰাখক। কাৰণ জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিলে তেওঁলোকক যদি লৈ গুচি যায়, সেইকাৰণে তেওঁলোকক লুকুৱাই ৰাখক। জাপানৰ প্ৰাইম মিনিষ্টাৰে ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত বিনিয়োগ কৰে নে নকৰে নাজানো, কিন্তু এই অভিযন্তা যিকেইজনৰ এই বিখ্যাত কামটো যাৰ দ্বাৰা সংঘটিত হৈছে, তেওঁলোকে কিন্তু এই জাপানৰ প্ৰাইম মিনিষ্টাৰে আমাৰ অভিযন্তা বিষয়া কৰ্মচাৰীসকলক লৈ যাব পাৰে, লুকুৱাই ৰাখক। আৰু লগতে এইবিলাক গছপুলি যে ৰুইছে, এইদৰে এনেকৈ যে ৰুইছে গছপুলিবিলাক, এতিয়া কথা আছে মিস্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গম পায়, মানে মেয়ৰ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গম পায় নে নাপায়, নে আকৌ পুনৰ মিস্ত্ৰীবিলাকে আপোনালোকক গম নোপোৱাকৈ এনেধৰণে কাম কৰিছে। কাৰণ আপোনালোকক ধৰিব নোৱাৰিতো, পিছত আকৌ মিস্ত্ৰীবিলাকক দুখটো জাপি দিব। এই যিবিলাকে এইবিলাকৰ লগত জড়িত আছে সেইবিলাকে গম পায় নে নাপায়, নে আপোনালোকক গম নোপোৱাকৈ এনেধৰণৰ কাম কৰিছে। মোৰ মতে জাপানৰ প্ৰাইম মিনিষ্টাৰ অহা 2 ঘণ্টামানৰ আগত ৰুব লাগে। কাৰণ গছপুলিবিলাক আকৌ মৰি যদি যায়, 2 ঘণ্টাৰ আগত ৰুওক, তেতিয়া ভাল হ'ব। আচলতে নাচা মানে আমেৰিকাত আছে ভাল কথা, যদি ভাৰতত বা অসমত থকালে বিজেপি আৰু RSSে নাচাকো পিছ পেলালেহেঁতেন। মানে অপুল নুফুলক কিয়, গৰুৱে যে আগ খাই মইনো ফুলিম কিয়, এতিয়া সেইটো উল্টা হৈছে। এই গছপুলিবিলাক দেখি এনেকুৱা লাগিছে যেন অপুল নুফুলক কিয়, চৰকাৰখনে যে কাটি দিয়ে মইনো ফুলিম কিয়। আচলতে মৃগেন শৰণীয়া ডাঙৰীয়াক মোৰ মতে জাপানত পঠিয়াই দিব লাগে, তেওঁ তাত প্ৰশিক্ষণ দিব পাৰিব। আৰু জাপানৰ প্ৰাইম মিনিষ্টাৰ চাগে অসমলৈ আহি ভাবিব, জাপানখন ইমান পিছ পৰি আছে, অসমখন ইমান আগবাঢ়িছে, পকা ফুটি গছপুলি ওলায়, একে ৰাতিৰ ভিতৰতে গছপুলি ৰোপণ কৰে, এনেদৰে ৰোপণ কৰে। তগৰ ফুল এনেদৰে, মানে তগৰ ফুলৰ পুলি এনেদৰে ৰুইছে, এই ডাঙৰ ডাঙৰ গছ এইদৰে একে ৰাতিৰ ভিতৰতে। আচলতে চাবলৈ গ'লে সঁচাকৈ হাঁহি উঠে। আচলতে যদি বিকাশ চাবলৈ আছে ন, ভাৰতবাসীক কৈছোঁ অসমলৈ আহক। অসমখন এনেকুৱা এখন ৰাজ্য য'ত একে ৰাতিৰ ভিতৰত পকা ফুটি গছপুলি ওলায়। আৰু ক্ৰিকেটৰ পিটছখন শুকুৱাবলৈ হ'লে আমাৰ হেয়াৰ ড্ৰাই ব্যৱহাৰ কৰা হয়, তাৰপিছত টৰ্চ ব্যৱহাৰ কৰা হয়, মোবাইলৰ ফ্লেছ লাইট ব্যৱহাৰ কৰা হয়। আমাৰ ইয়াত বিভিন্ন ধৰণৰ টেকন'লজি আছে। আমাৰ মানুহবিলাক মানে নাচাত পিছ পেলাব, সঁচা কথা কৈছোঁ। বিশেষকৈ বিজেপি চৰকাৰখনৰ যিসকল বৰমূৰী আছে, তেওঁলোকে নাচাকো পিছ পেলাই দিব। ভাবিলে আচলতে এতিয়া এই গছবিলাকত ভাবিছোঁ শিলগুটি আৰু পাথৰহে লাগিব নেকি ফল মূলৰ ঠাইত, এনেকুৱা অনুভৱ হৈছে। মানে এতিয়া ডিজিটেল অসমত ডিজিটেল গছপুলি এজোপা, ডিজিটেল অসমত ডিজিটেল মুখ্যমন্ত্ৰীৰ ডিজিটেল এজোপা গছপুলি হয়। সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইচ্ছা কৰিলে গছ কাটিবও পাৰে আৰু একে ৰাতিৰ ভিতৰতে গছপুলি আলহী আহিলে ৰুই দেখুওৱা অভিনয় সুন্দৰ কৰিব পাৰে। আমাৰ যিজোপা বটবৃক্ষ গছ আছিলে জুবিনদাকে নোহোৱা কৰিলে। আজি গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰিলে, মানুহক জেলত ভৰাই, আৰু একে ৰাতিৰ ভিতৰতে তেওঁলোকে এইদৰে ড্ৰিল মেচিন ফুটাই পকা টাব বনাই এইদৰে এয়া গছপুলি ৰুইছে। সঁচাকৈ হাঁহি উঠে। আচলতে অফুল নুফুলক কিয়, চৰকাৰখনে যে কাটি দিয়ে মইনো ফুলিম কিয়।